এডভান্সও দিব লাগিব। লগতে হস্পিটেলত ভৰ্তি হৈ থাকোঁতেই ৰোগীৰ মৃত্যু ঘটিলেও পইচা আদায় দিম বুলি চুক্তিপত্ৰত চহী কৰিব লাগিব। অনাদায় ধনৰ বাবে কোনো হস্পিটেলৰ ৰোগীৰ মৃতদেহ আবদ্ধ কৰি ৰাখিব নোৱাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ লগে লগে এইটো নিয়ম প্ৰৱৰ্তন কৰিলে নাৰ্ছিং হোমে। ইফালে মুখ্যমন্ত্ৰীয়ে কড়া নিৰ্দেশ দিলে, আনফালে নাৰ্ছিং হোমে উলিয়াই দিলে নতুন নিয়ম। অসমৰ কেইবাখনো নাৰ্ছিং হোমে আগধন অবিহনে বৰ্তমান ৰোগীৰ চিকিৎসা আৰম্ভ নকৰে। মুখ্যমন্ত্ৰীৰ কঠোৰ ঘোষণাৰ বাবে অনাদায় ধন নোপোৱাকৈ নাৰ্ছিং হোমে মৃতদেহ এৰি দিবলৈ বাধ্য হৈছিল। ৰাজৰোষত পৰাৰ ভয়ত সেও মানিছিল নাৰ্ছিং হোমে। কেইবাখনো নাৰ্ছিং হোমে বিল নিদিলেও মৃতদেহ উলিয়াই দিছিল যদিও পইচা আদায় কৰিবলৈ কৰ্তৃপক্ষই নতুন বুদ্ধি পাঙিছে। সেই অনুসৰিয়ে বৰ্তমান ৰোগী ভৰ্তি কৰাৰ লগে লগেই এটেণ্ডেণ্টে দিব লাগে এডভান্স। যদি ৰোগীৰ অৱস্থা একেবাৰেই বেয়া তেন্তে ভৰ্তি কৰাৰ সময়ত নাৰ্ছিং হোমে বেছিকৈ আগধন লয়। চিকিৎসা কৰাৰ সময়তে ৰোগীৰ মৃত্যু ঘটিলেও যাতে পইচা মৰা নাযায় সেইবাবে হস্পিটেল কৰ্তৃপক্ষই প্ৰতিদিন বিল আদায় লোৱাৰ বুদ্ধিও কৰিছে। গুৱাহাটীৰ কেইবাখনো নাৰ্ছিং হোমে আগতে দুদিনৰ মূৰে মূৰে ভৰ্তি হৈ থকা ৰোগীৰ আত্মীয়ক বিল পৰিশোধৰ জাননী দিছিল। বিশেষকৈ ধনৰ পৰিমাণ বৃদ্ধি হলে বিল দিবলৈ সকীয়াই দিয়া হৈছিল। আজিকালি সেইটো নিয়মো পৰিৱৰ্তন কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাছত যাতে বিল দিবলৈ থাকিলেও মৃতদেহ উলিয়াই দিবলগীয়া নহয় সেয়া আগতীয়াকৈ লৈছে ধন। ডিব্ৰুগড় নাৰ্ছিং হোমে অৱলম্বন কৰিছে এইটো বুদ্ধি। কেইবাখনো নাৰ্ছিং হোমে চিকিৎসাৰ সময়ত ৰোগীৰ মৃত্যু ঘটিলেও ধন আদায় দিহে মৃতদেহ উলিয়াই নিম বুলি এটেণ্ডেণ্টৰ পৰা বণ্ড ছাইন কৰাই লৈছিল। পাছলৈ চৰকাৰী নিয়মৰ অধীনত যাতে কোনেও ৰোগীৰ মৃত্যুৰ পাছত পইচা নিদিওঁ বুলি ক'ব নোৱাৰে তাৰ বাবে সাৱধান হৈছে হস্পিটেল কৰ্তৃপক্ষ। তেওঁলোকে মুখ্যমন্ত্ৰীৰ ঘোষণাকো বুঢ়া আঙুলি দেখুৱাই দিছে। পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা গুৰুত্বহীন হৈ পৰিছে। ভৰ্তি কৰাৰ সময়তে যিহেতু ৰোগীৰ মৃতদেহ উলিয়াই নিবলৈ অনাদায় বিল দিম বুলি বণ্ড ছাইন কৰিবলগীয়া হৈছে, সেই এটেণ্ডেণ্টে একো কৰিবলগীয়া নাই। নাৰ্ছিং হোমৰ মালিকে এডভান্স লোৱাৰ বুদ্ধি কৰি মুখ্যমন্ত্ৰীৰ ঘোষণাৰ প্ৰতি বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰিছে। মুখ্যমন্ত্ৰী যদি ডালে ডালে তেন্তে নাৰ্ছিং হোমো পাতে পাতে, এই বুলিয়ে দেখুৱাই দিছে চতুৰ মালিকে। এতিয়া ফলত অৰ্থহীন হৈ পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ। কাৰণ ভৰ্তি কৰাৰ সময়ত ৰোগীৰ অৱস্থা বেয়া হলেই নাৰ্ছিং হোমে আদায় লৈছে সৰহীয়া পৰিমাণৰ আগধন। এডভান্সও দিব লাগিব। লগতে হস্পিটেলত ভৰ্তি হৈ থাকোঁতেই ৰোগীৰ মৃত্যু ঘটিলেও পইচা আদায় দিম বুলি চুক্তিপত্ৰত চহী কৰিব লাগিব। অনাদায় ধনৰ বাবে কোনো হস্পিটেলৰ ৰোগীৰ মৃতদেহ আবদ্ধ কৰি ৰাখিব নোৱাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ লগে লগেই এইটো নিয়ম প্ৰৱৰ্তন কৰিলে নাৰ্ছিং হোমে। ইফালে মুখ্যমন্ত্ৰীয়ে কড়া নিৰ্দেশ দিলে, আনফালে নাৰ্ছিং হোমে উলিয়াই দিলে নতুন নিয়ম। অসমৰ কেইবাখনো নাৰ্ছিং হোমে আগধন অবিহনে বৰ্তমান ৰোগীৰ চিকিৎসা আৰম্ভ নকৰে। মুখ্যমন্ত্ৰীৰ কঠোৰ ঘোষণাৰ বাবে অনাদায় ধন নোপোৱাকৈ নাৰ্ছিং হোমে মৃতদেহ এৰি দিবলৈ বাধ্য হৈছিল। ৰাজৰোষত পৰাৰ ভয়ত সেও মানিছিল নাৰ্ছিং হোমে। কেইবাখনো নাৰ্ছিং হোমে বিল নিদিলেও মৃতদেহ উলিয়াই দিছিল যদিও পইচা আদায় কৰিবলৈ কৰ্তৃপক্ষই নতুন বুদ্ধি পাঙিছে। সেই অনুসৰিয়ে বৰ্তমান ৰোগী ভৰ্তি কৰাৰ লগে লগেই এটেণ্ডেণ্টে দিব লাগে এডভান্স। যদি ৰোগীৰ অৱস্থা একেবাৰেই বেয়া তেন্তে ভৰ্তি কৰাৰ সময়ত নাৰ্ছিং হোমে বেছিকৈ আগধন লয়। চিকিৎসা কৰাৰ সময়তে ৰোগীৰ মৃত্যু ঘটিলেও যাতে পইচা মৰা নাযায় সেইবাবে হস্পিটেল কৰ্তৃপক্ষই প্ৰতিদিন বিল আদায় লোৱাৰ বুদ্ধিও কৰিছে। গুৱাহাটীৰ কেইবাখনো নাৰ্ছিং হোমে আগতে দুদিনৰ মূৰে মূৰে ভৰ্তি হৈ থকা ৰোগীৰ আত্মীয়ক বিল পৰিশোধৰ জাননী দিছিল। বিশেষকৈ ধনৰ পৰিমাণ বৃদ্ধি হলে বিল দিবলৈ সকীয়াই দিয়া হৈছিল। আজিকালি সেইটো নিয়মো পৰিৱৰ্তন কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাছত যাতে বিল দিবলৈ থাকিলেও মৃতদেহ উলিয়াই দিবলগীয়া নহয় সেয়া আগতীয়াকৈ লৈছে ধন। ডিব্ৰুগড় নাৰ্ছিং হোমে অৱলম্বন কৰিছে এইটো বুদ্ধি। কেইবাখনো নাৰ্ছিং হোমে চিকিৎসাৰ সময়ত ৰোগীৰ মৃত্যু ঘটিলেও ধন আদায় দিহে মৃতদেহ উলিয়াই নিম বুলি এটেণ্ডেণ্টৰ পৰা বণ্ড ছাইন কৰাই লৈছিল। পাছলৈ চৰকাৰী নিয়মৰ অধীনত যাতে কোনেও ৰোগীৰ মৃত্যুৰ পাছত পইচা নিদিওঁ বুলি ক'ব নোৱাৰে তাৰ বাবে সাৱধান হৈছে হস্পিটেল কৰ্তৃপক্ষ। তেওঁলোকে মুখ্যমন্ত্ৰীৰ ঘোষণাকো বুঢ়া আঙুলি দেখুৱাই দিছে। পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা গুৰুত্বহীন হৈ পৰিছে। ভৰ্তি কৰাৰ সময়তে যিহেতু ৰোগীৰ মৃতদেহ উলিয়াই নিবলৈ অনাদায় বিল দিম বুলি বণ্ড ছাইন কৰিবলগীয়া হৈছে, সেই এটেণ্ডেণ্টে একো কৰিবলগীয়া নাই। নাৰ্ছিং হোমৰ মালিকে এডভান্স লোৱাৰ বুদ্ধি কৰি মুখ্যমন্ত্ৰীৰ ঘোষণাৰ প্ৰতি বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰিছে। মুখ্যমন্ত্ৰী যদি ডালে ডালে তেন্তে নাৰ্ছিং হোমো পাতে পাতে, এই বুলিয়ে দেখুৱাই দিছে চতুৰ মালিকে। এতিয়া ফলত অৰ্থহীন হৈ পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ। কাৰণ ভৰ্তি কৰাৰ সময়ত ৰোগীৰ অৱস্থা বেয়া হলেই নাৰ্ছিং হোমে আদায় লৈছে সৰহীয়া পৰিমাণৰ আগধন। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।